অহা 8 তাৰিখ দিনৰ 10 বজাত শিৱসাগৰ জেঙনিকটীয়াত মই নগাঁৱৰ পৰা 100 মিয়া শ্ৰমিক আনি এটা কামত লগাম। কোনোবা যদি মাইকা লাল আছে আহি দেখাব জেঙনিকটীয়াত, কিন্তু খালী হাতে নাহিব। যিটো লাঠি লৈ আছে তেনেকে লাঠি লৈ আহি কেইজনমান যুৱক দেখিলো শিৱসাগৰত লাঠি লৈ ঘূৰি ফুৰিছে মিয়া মাৰিবলৈ। কিয় নিজৰ নিজৰ মানুহৰ মাজত সামান্য বাংলাদেশীৰ পৰা অহা মানুহবিলাকৰ কাৰণে নিজৰ নিজৰ মানুহৰ মাজত কিয় কাজিয়া সৃষ্টি কৰিব বিচাৰিছে আপোনালোকে? কাৰণটো কি? নিজৰ অসম, নিজৰ জেগা কাজিয়া কৰিবলৈ সকলোৰে অধিকাৰ আছে। কেতিয়াবা নিজৰ নিজৰ মানুহৰ মাজতো কাজিয়া সৃষ্টি কৰিবলগীয়া হয়। সেই বুলিয়ে আমি দিব নোখোজো। কিহৰ কাৰণে আপোনালোকে কাজিয়া কৰিবলগীয়া হৈছে? আমি এটাই জানো, আমাৰ অসমত হিন্দু মুছলমান থাকিবই। হিন্দু মুছলমান নাথাকিলে আমাৰ অসমখন অসম হৈ নাথাকে। অসম নামটো থাকিবলগীয়া হলে হিন্দু আৰু মুছলমান এই দুটা থাকিয়ে এখন অসম হৈছে। সৰুৰ পৰা জানি আহিছো আমাৰ অসমত হিন্দু মুছলমানটো আছে। হিন্দু মুছলমান নহলে আমাৰ অসমখন অসম হৈ নাথাকে। এখন অসম হবলগীয়া হলে হিন্দু মুছলমান থাকিবই লাগিব। আপোনালোকে বাংলাদেশীৰ পৰা অহা মিয়াবিলাকৰ কাৰণে নিজৰ নিজৰ মানুহৰ মাজত মাৰপিট হৈ কিয় মৰিব লৈছে? মই বুজিব পৰা নাই। আপোনালোকে ইমান জনা বুজা মানুহ, নিজৰ নিজৰ মানুহৰ মাজত কাজিয়া কৰাতকৈ যিকেইটা মানুহ বাংলাদেশীৰ পৰা আহি আমাৰ অসমত বসবাস হৈ আছে, হিন্দু মুছলমান বুলিবলৈ নাই, মিয়াবিলাকক এই বাংলাদেশী বিলাকক খেদিবলৈ সকলোৱে মিলি কৰাচোন। যদি আগৰ নিচিনাকে যদি শান্তিকে থাকিব বিচৰা, যিমান দিনলৈকে আমাৰ অসমত বাংলাদেশী মিয়াবিলাকে থাকিব, যেতিয়ালৈকে খেদিব নোৱাৰিব সিমানে আমাৰ অসমখন কাজিয়া সৃষ্টি হৈয়ে থাকিব নিজৰ নিজৰ মানুহৰ মাজত। মই অনুৰোধ কৰিছো, হিন্দু মুছলমান মিলি বাংলাদেশী বিলাকক ভালকে পঠিয়াবলৈ চেষ্টা কৰিব। এয়াই মোৰ অনুৰোধ থাকিল। থেংক ইউ so much। আপোনালোকক জনাই বহুত সুখী হৈছো। থেংক ইউ so much। See you next time. Bye bye.